সংবাদ মাধ্যম আপোনালোকৰ যোগেদি অসমৰ সন্মানীয় জনগণৰ ওচৰলৈ বাৰ্তাবিলাক যায়। যেতিয়া মই যোৱাকালি মই যেতিয়া কথা বতৰা পাতি আমাৰ লিডাৰৰ বিজেপি দলৰ ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰৰ লগত কথা বতৰা পাতি যেতিয়া মই সন্তুষ্ট হ'লোঁ, আত্মসন্তুষ্ট হ'লোঁ আৰু মই কাম কৰাৰ স্কোপ পাম বুলি মই ভাবিলোঁ, জনগণৰ সেৱা কৰিম বুলি পাৰিম বুলি ভাবিলোঁ, তেতিয়াই মই সিদ্ধান্ত ল'লোঁ। আৰু সেই সিদ্ধান্ত হৈছে সম্পূৰ্ণ জনগণৰ স্বাৰ্থত লোৱা সিদ্ধান্ত। আৰু মই কওঁ যে মই কংগ্ৰেছত এটা দীঘলীয়া ইনিংছখিনি খেলি মই আজি সেই ইনিংছৰ সামৰণি মাৰিছোঁ। নতুন ক্ৰিজত, নতুন পিটছত মই আজিৰ পৰা নতুন এখন ভাৰতীয় জনতা পাৰ্টিক যোগেদি অসমবাসীক সেৱা কৰাৰ স্বাৰ্থত মই আজি নতুন ক্ৰিজত আজি ভৰি দিছোঁ। গতিকে মই ভৰি দিয়াৰ প্ৰাকখনত যেতিয়া মই ষ্টেজত উঠিছিলোঁ, তেতিয়া আমাৰ জাতিটোৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ চৰণৰ সেৱা লৈ মই ভগৱান ৰামচন্দ্ৰৰ আশীৰ্বাদ শিৰত লৈ আৰু বজৰংবলীৰ মহাশক্তি কামনা কৰি মই মুখ্যমন্ত্ৰী আৰু আমাৰ মাননীয় সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ সন্মুখত মই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। ইয়াৰ মূল কাৰণ হৈছে যে মই ৰাইজৰ মাজত থাকি কাম কৰা এজন ব্যক্তি, মই সাধাৰণ জনতাৰ দুখে সুখে থাকি কাম কৰা এজন ব্যক্তি। আপোনালোকে মোৰ কৰ্মস্থলীবিলাকলৈ গ'লে জানিব পাৰিব। কিন্তু মূল কথাটো আছে যে মই হৃদয় কালি থাকে যে মই ৰাইজৰ মাজত গৈ কাম কৰিব নোৱাৰা হৈছোঁ, আমাৰ সাধাৰণ জনতাৰ কাষত গৈ মই সহায়ৰ হাত আগবঢ়াব নোৱাৰা হৈছোঁ। মই আন্তৰিকতাৰে তেওঁলোকৰ কাষত থাকিব বিচাৰোঁ। আজি তাৰিখত ভাৰতবৰ্ষৰ ক্ৰমবৰ্ধমান ৰাজনীতিৰ যিটো পৰিসৰ, এই পৰিসৰত আজি তাৰিখত ক্ৰমবৰ্ধমান যি গতিশীল উন্নয়ন, এই গতিশীল উন্নয়নত আজি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি উন্নয়নত আজি ক্ৰমবৰ্ধমান গতিশীল উন্নয়ন, এই উন্নয়নৰ প্ৰতি মই আপ্লুত হৈছোঁ। বিশেষভাৱে অতি এনাৰ্জেটিক, অতি শক্তিশালী, অফুৰন্ত সময় দিব পৰা, অফুৰন্ত অভিজ্ঞতাৰে পৰিপুষ্ট অসমৰ মাননীয় মুখ্যমন্ত্ৰী, যিগৰাকী এনাৰ্জেটিক মুখ্যমন্ত্ৰী বুলি ইতিমধ্যে চাৰিওফালে বিয়পি পৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ লগত আগতেও কাম কৰাৰ মোৰ অভিজ্ঞতা আছে। এনেকুৱা সময় আছিলে যে দিনত যদি কেতিয়াবা তেখেতক ফোন কৰোঁ, ৰাতি 12-1 বজাত তেখেত ব্যস্ত মানুহ মন্ত্ৰী আছিলে, 12-1 বজাত আমাক কল বেক কৰি সোধে যে কি আছিল ৰাণা ভাই কোৱা। আৰু এতিয়াও দেখিছোঁ যে তেখেতৰ লগত কাম কৰা এটা মানসিকতাৰে আজি তাৰিখত অসমৰ জনগণৰ কাম হ'ব বুলি ভাবিছোঁ। আৰু সেই তেখেতৰ মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকলৰ লগত কাম কৰা মানসিকতাৰে আজি তাৰিখত মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। কিয়নো মই অনুভৱ কৰিছোঁ, কাৰণ যোৱা সময়ছোৱাত কংগ্ৰেছ দলৰ লিডাৰ আছিলে, মই কংগ্ৰেছ দলত কাম কৰি আহিছোঁ। মই এটা কথা শিকিছোঁ, মই আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰায় 7 বছৰতকৈ বেছি মই ছেক্ৰেটাৰী আছিলোঁ, অল ইণ্ডিয়া কংগ্ৰেছৰ ছেক্ৰেটাৰী আছিলোঁ। মই কাৰ লগত কাম কৰিছিলোঁ? মই মধুসূদন মিস্ত্ৰীৰ লগত 2 বছৰ আছিলোঁ এটাচমেণ্ট হৈ, তেখেত জেনেৰেল ছেক্ৰেটাৰী আছিলে। মই কাৰ লগত আছিলোঁ? মোক কাৰ লগত দিছিল? গোলাম নবী আজাদৰ দৰে এগৰাকী অভিজ্ঞ পৰিপক্ক ৰাজনীতিবিদৰ লগত, যিগৰাকীয়ে ৰাজীৱ গান্ধীৰ লগত মন্ত্ৰী আছিলে, যিগৰাকীয়ে বিভিন্নজনৰ লগত মন্ত্ৰী আছিলে, তেখেতৰ লগত মই এটাচমেণ্ট হিচাপে তেখেত জেনেৰেল ছেক্ৰেটাৰী, তেখেতৰ লগত মই ছেক্ৰেটাৰী হিচাপে প্ৰায় 2.5 বছৰ আছিলোঁ। মই কাৰ লগত আছিলোঁ? গোলাম নবী আজাদ যোৱাৰ পিছত মোক কাৰ লগত দিছিল? জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে এজন অভিজ্ঞ, এজন যুৱ আমাৰ শক্তিশালী নেতাৰ লগত মোক দিছিলে। জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগত মই এটাচমেণ্টত আছিলোঁ, তেখেতক সচিব হিচাপে ছেক্ৰেটাৰী হিচাপে। জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই দিল্লীত যোৱা 9 তাৰিখে যেতিয়া মই দিল্লীলৈ মিটিঙলৈ গৈছিলোঁ, মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক জনালোঁ মোৰ দুখৰ কথা যে এনেকৈ ৰাহুলজীয়ে ফোন কৰি ভূপেন বৰাক কৈছে, কিন্তু আমি কি লিডাৰ নহয় নেকি? আমাৰ কি ছেফগাৰ্ড নালাগে নেকি? এই বেদনা লৈ মই অন্তৰত ভাগি পৰিছিলোঁ। গতিকে মই ইয়াতকৈ আৰু বেছি কথা ক'ব নোখোজোঁ। কিন্তু মই দলীয় মঞ্চত নহয়, মই ইতিমধ্যে দলৰ নেতাক জনাইছিলোঁ, মই জিতেন্দ্ৰ সিঙক জনাইছোঁ। জিতেন্দ্ৰ সিং আমাৰ সৰ্বোচ্চ নেতা, আমাৰ ইনচাৰ্জ। তেখেতক কয় যে মই দিল্লীকে ক'ম, কাৰণ দিল্লীৰ ৰাহুল গান্ধীৰ কথাটো মই দলীয় মঞ্চত কোৱা কথা নহয়, মোৰ ইনচাৰ্জে ক'ব লাগিব, ডাইৰেক্টৰটো ক'ব নোৱাৰোঁ। মই ৰাইট মঞ্চত জনাইছোঁ, মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক জনাইছোঁ মৌখিকভাৱে। যেতিয়া লগ পাইছোঁ বন্ধ কোঠাৰ ভিতৰত তেখেতক মই কৈছোঁ, স্কেনিং কমিটিৰ মিটিঙত যেতিয়া মই সোমাইছোঁ মই কৈছোঁ। গতিকে এনেকুৱা বহু কথা আছে। মই কৈ গ'লোঁ যে মই গোলাম নবী আজাদৰ দৰে ব্যক্তি, মই জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে ব্যক্তিৰ আদৰ্শ পাইছোঁ। মই দলক অসম কংগ্ৰেছক কিবা সমালোচনা কৰি বা বেলেগ কিবা সমালোচনা কৰি মই কৰিব নোখোজোঁ। যদি বিজেপি বুলি কৈছিলোঁ, আপোনালোকে মোক দেখুৱাই দিয়ক, মই চাই পেলাই ৰিপ্লাই দিম। মই কৈছিলোঁ সেই সময়ত AGPত যোগদান কৰাৰ কথা মোক কৈ আছিল।
মই বিজেপি কথাটোৱে অহা নাছিল। মই কৈছিলোঁ যে এই মুহূৰ্তত যদি মই কাৰোবাৰ লগত কথা পতা এটা ফুটকলি উলিয়াই দিব পাৰে তেতিয়া কৈছোঁ দেখুৱাই মোৰ ওচৰতো আছে, আপোনাৰ ওচৰত নহয়, মোৰ ভিডিঅ'টো আছে। মই সোধক মই ইয়াত যোগদান কৰিছোঁ। মই সদায় সৎ সাহসেৰে কথা কোৱা মানুহ, মই সৎ সাহসেৰে যুঁজা মানুহ, জনগণৰ কাৰণে মাত মতা মানুহ। আপোনালোকে পাই থাকিব, সদায় মোক সুধি থাকিব, মই সত্য কথা উপস্থাপন কৰিবৰ কাৰণে মই আপোনালোকে মই সেইটো সময়ৰ কথা সময়ে ক'ব। মই নিৰ্বাচনত কোনোবা প্ৰাৰ্থীকেন্দ্ৰিক লালচা লৈ মই দললৈ অহা নাই। মই কৈছোঁ যে এতিয়া যিহেতু মই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ, গতিকে এইটো ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ লিডাৰশ্বিপে সিদ্ধান্ত ল'ব, কাক দিব, যোনেই প্ৰাৰ্থী হ'ব আমি তাতে জিকাবৰ কাৰণে জঁপিয়াই পৰিম। ভাৰতবৰ্ষৰ এজন নাগৰিক হিচাপে, অসমৰ জন্মগত এজন সন্তান হিচাপে মোৰ যি জেগাতে নোসোমক, মই অসমৰ যদি মই আজি শদিয়াৰ জনগণক যদি সেৱা কৰিবলৈ দিয়ে, ধেমাজি জনগণক সেৱা কৰিবলৈ দিয়ে, মই আই এম ৰেডি টু ফাইট। এনেকুৱা ব্যক্তিৰ লগত ৰাখিছিল, কাৰণ কিয় ৰাখিছিল এইটো আপোনালোকে নিজেও উপলব্ধি কৰিব। প্ৰিয়ংকা গান্ধীৰ লগত মোক ৰাখিছিল, জ্যোতিৰাদিত্য সিন্ধিয়া, গোলাম নবী আজাদ। সেই সময়ত গোলাম নবী আজাদে কিহৰ কাৰণে দল ত্যাগ কৰি ওলাই গ'ল মোৰ আগত ব্যক্তি কৰিছিল, কাৰণ মই তেখেতৰ নলে গলে লগাৰ লগত লাগি থকা কাম কৰা ব্যক্তি আছিলোঁ। জ্যোতিৰাদিত্য সিন্ধিয়া ওলাই যোৱাৰ দুমাহৰ আগত মোক তেখেতৰ মনৰ দুখৰ কথা ব্যক্ত কৰিছিলে, কিন্তু দলক কোনোদিন সমালোচনা নকৰাকৈ অতি মনে মনে তেখেতে ওলাই গৈছিল, মনৰ দুখ মনতে লৈ ওলাই গৈছিল। আৰু মই তাৰপিছত দেখিছিলোঁ যে মোৰ ভাল বন্ধু জিতিন প্ৰসাদ, আমাৰ উত্তৰ প্ৰদেশৰ জিতিন প্ৰসাদ ওলাই গুচি গ'ল ৰাহুল গান্ধীৰ কাষৰ পৰা। জিতিন প্ৰসাদ এতিয়া উত্তৰ প্ৰদেশ গভৰ্ণমেণ্টৰ PWD মিনিষ্টাৰ। RPN সিং ওলাই গুচি গ'ল। এনে বহুজন নেতা লাহে লাহে ওলাই গ'ল। আৰু সেইকাৰণে মই উপলব্ধি কৰিছোঁ যে মই ওলাই যোৱাৰ সময়ত মই দলক বদনাম কৰি নাযাওঁ, কিন্তু এটা কথা মই গোলাম নবী আজাদ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে মই প্ৰায় শিকিছোঁ, আৰু সেই আদৰ্শৰে মই আজি তাৰিখত মই একো বদনাম নোকোৱাকৈ, কোনো ধৰণৰ সমালোচনা নকৰাকৈ মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। কিন্তু এটা কথা ঠিক, আজি দলত নেতাৰ যেন অভাৱ ঘটিছে নেকি মইতো উপলব্ধি হৈছে। কাৰণ আজি ৰাজীৱ গান্ধী নাই, প্ৰণৱ মুখাৰ্জী নাই, আজি তাৰিখত ৰাজেশ পাইলট নাই, মাধৱৰাও সিন্ধিয়া নাই, অস্কাৰ ফাৰ্ণাণ্ডেজ কংগ্ৰেছত নাই, আজি তাৰিখত এইবিলাক নেতা নাই। অসমত হিতেশ্বৰ শইকীয়া দিন নাই, তৰুণ গগৈ নাই, বিজয় খণ্ডিকাৰ দৰে নেতা নাই, আজি আমাৰ ভূমিধৰ বৰ্মনৰ দৰে নেতা নাই, আৰু তিলক গগৈৰ দৰে ব্যক্তিৰ নেতা নাই। সেই সময়ত আলফাৰ দিনতো সাহসেৰে কংগ্ৰেছৰ কাম কৰিছিলোঁ, জীৱটো চুলিত বান্ধি কাম কৰি, কাৰণে যে এইবিলাক নেতাই বিপদত আহি মোক সহায় কৰিব, চাথ দিব। কিন্তু এতিয়া সেইটো আশা কৰাটো ভুল। এতিয়া বিপদত আমাৰ দিল্লী নেতা আহি, মই অসমৰ নেতা নকওঁ, দিল্লী নেতা আহি কাষত সহায় দিব, এইটো মই নকওঁ। মই এইটো কাৰণে মই কৈছোঁ যে মূল কথাটো হ'ল, মই এইকাৰণে অন্তৰ বেদনা অন্তৰ লৈ যাম, কিন্তু এটা কথা কৈ থৈ যাম যে ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটলৈ আহোঁতে সেই সময়ত কি হ'ল মই ক'ব নাযাওঁ, কিন্তু যেতিয়া পথ নিৰ্দেশনাক ভুল কৰি জনতাই আমাৰ বেলেগ এটা ৰাস্তাইদি গুচি গ'ল, মাৰ্কেট এৰিয়াদি গুচি গ'ল, তেতিয়া তাৰপিছত এটা কেছ হ'ল। স্বাভাৱিকতে ৰাহুল গান্ধীৰ লগত থকা ব্যক্তিৰ হৈছে, আমাৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ হৈছে, মোৰ ওপৰত হৈছে, আমাৰ জিলা সভাপতিৰ ওপৰত হৈছে, এজন জেনেৰেল ছেক্ৰেটাৰীৰ ওপৰত হৈছে, আমাৰ কেইবাজনৰ দিলে কেছ একেটাই। কিন্তু 31 জানুৱাৰী দিনাখন মোক ভূপেন বৰা ডাঙৰীয়া আৰু ৰাহুল গান্ধীৰ লগত থকা ব্যক্তিৰ তাত 31 তাৰিখে থানাত হাজিৰ হ'বলৈ আমাক ন'টিছ দিলে। একে কেছ একে কথা। কিন্তু মই এইকাৰণে এই কথা উপলব্ধি কৰিলোঁ যে আজিকালি লিডাৰ নাই আমাক চাথ দিবলৈ। এইকাৰণে উপলব্ধি কৰিলোঁ, মোৰ গা বেয়া হ'ল, মই 31 তাৰিখৰ দিনাখন হাজিৰ হ'ব নোৱাৰিলোঁ, মই সময় ল'লোঁ, মই এপ্লাই কৰিলোঁ, সময় দিলে। 31 তাৰিখে মাননীয় ভূপেন বৰা ডাঙৰীয়া তাত হাজিৰ হ'বলৈ গ'ল। ভূপেন বৰা ডাঙৰীয়া গৈ থাকোঁতে মোক ৰাস্তাৰ পৰা ক'লে, মই ভূপেন বৰা ডাঙৰীয়াক দুখ দিব খোজা নাই, তেওঁ ক'লে যে ৰাণা, মই গোস্বামী বুলি মাতে, গোস্বামী মই হাজিৰ হ'বলৈ আহি আছোঁ, কাইলৈ মই হাজিৰ হ'ম। কিন্তু ৰাহুল গান্ধীয়ে মোক ফোন কৰি ক'লে যে তুমি চিন্তা নকৰিবা, মোক ফোন কৰি কৈছে, মোৰ ওচৰত কোনো ৰেকৰ্ডিং নাই, কাৰণ ফোন কৰিছোঁ, মই ৰেকৰ্ড কৰা মোৰ অভ্যাস নাই। মোক কৈছিল যে মোক ফোন কৰি কৈছে যে সোমাই যাবা, যদি সোমোৱাই দিয়ে মেক্সিমাম 4 দিন, নহ'লে মেক্সিমাম 60 দিন থাকিবা। মোক তেওঁলোকে কৈছে স্পেচিয়েল ফ্লাইট দি, দিল্লীৰ পৰা ৰাহুল গান্ধীয়ে মোক কৈছে যে স্পেচিয়েল ফ্লাইট দি আমাৰ কপিল সিব্বাল, ছিনিয়ৰ এডভকেট কপিল সিব্বাল আৰু অভিষেক মানু সিংভি দুইজনক পঠাই দিব মোক উলিয়াবৰ কাৰণে। তেতিয়া মোৰ হৃদয়খনত ঢাকককৈ মাৰিলে যে ভূপেন বৰাক উলিয়াবলৈ উলিয়াব, প্ৰেচিডেণ্ট হয়, কিন্তু তাৰ মানে মই একো নহয় নেকি? তাৰ পাৰ্ট অফ দ্য পুতুল বুঢ়াগোহাঁই জিলাখনৰ সভাপতি, তেওঁ পাৰ্ট অফ দ্য অৰ্গেনাইজেশ্যন নহয় নেকি?
যিজন সম্পাদক এজন জেনেৰেল ছেক্ৰেটাৰী তেওঁ কি পাৰ্ট অফ দ্য অৰ্গেনাইজেশ্যন নহয় নেকি? মোৰ অন্তৰখন কানি উঠিল, তেতিয়াই বুজিলোঁ যে এতিয়া যেন আৰু ক'ৰবাত নেতাৰ অভাৱ ঘটিছে। আৰু সেইকাৰণে মই এই কথাষাৰ অসমৰ কেইজনমান জ্যেষ্ঠ নেতাক মই কথাটো জনালোঁ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।